কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ উত্তাল প্ৰতিবাদ। চিম্প্লেক্স নামৰ কোম্পানীটোৱে বিগত 8 বছৰে সম্পূৰ্ণ কৰিব নোৱাৰা উজনি নামনি তেজপুৰ যাতায়াত সংযোগী উৰণীয়া সেতুৰ কাম লেহেমীয়া হোৱাক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ আন্দোলন গঢ়ি তোলে। প্ৰতিবাদস্থলীত কলিয়াবৰ চক্ৰ বিষয়াৰ লগতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত পৰিস্থিতিৰ খাম কাটে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আজি 9টা বছৰে চিম্প্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান এটাই কলিয়াবৰ তিনিআলিৰ অতিকৈ মানে গুৰুত্বপূৰ্ণ যোনটো স্থান কলিয়াবৰ সেইটো হৈছে কলিয়াবৰ তিনিআলি। গতিকে ইয়াৰ এখন উৰণ সেতু তেওঁলোকে 9-10 বছৰে সমাপ্ত কৰিব পৰা নাই। ইফালে ব্ৰহ্মপুত্ৰ ব্ৰিজখন তেওঁলোকে 4-5 বছৰৰ ভিতৰত তেওঁলোকে ব্ৰহ্মপুত্ৰৰ খুঁটা গাঁঠি তেওঁলোকে দলং নিৰ্মাণ কৰি দিছে আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ নহয় এই দলংখন তেওঁলোকে সমাপ্ত কৰিব পৰা নাই। ইয়াতকৈ লজ্জাৰ বিষয় এই বিজেপি চৰকাৰখনৰ কাৰণে নাই। আৰু তেওঁলোকে এই ডবল ইঞ্জিন চৰকাৰখনক অহংকাৰ কৰি কয় যে তেওঁলোকে দেশখনক 5খন ৱৰ্ল্ডৰ 5খন দেশৰ ভিতৰত লৈ যাব। গতিকে এইবিলাকে প্ৰমাণ। গতিকে আমি এই চিম্প্লেক্স নামৰ অনুষ্ঠানটোক ঠিকাদাৰী প্ৰতিষ্ঠানটোক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে সকীয়াই দিছোঁ। কোনো কাৰণে এই বিষয়বিলাক মানি লোৱা নহ'ব। বুধবাৰলৈকে সময় বান্ধি দিছোঁ। কলিয়াবৰ প্ৰশাসনে আমাৰ পৰা সময় বিচাৰিছে। যদি বুধবাৰৰ ভিতৰত আমি সঠিক উত্তৰ নাপালোঁ কলিয়াবৰবাসী ৰাইজে, তেন্তে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। এয়া কথা স্পষ্ট। এয়া আমি সকীয়াই দিছোঁ, দাবী কৰিছোঁ। গতিকে চাওক, আৰু আমি মানুহ হেৰুৱাব নোৱাৰোঁ। ইয়াত আপোনালোকে চাব, ইয়াত শ্ৰমিক আছে, আমাৰ পিতৃতুল্যৰ মানুহ আছে, তেওঁলোকক 9-10 মাহ ধৰি চেলেৰি দিয়া নাই। কিন্তু বিহাৰৰ পৰা অহা, ৰাজস্থানৰ পৰা অহা বনিয়াসকলক ইয়াত তেওঁলোকে ৰদ বেছি হ'লেও পইচা দিছে। কিন্তু আমাৰ নিজৰ খুৰা বৰ্তা, নিজৰ ককাইদেউ এইসকলক কিন্তু আজি 9 মাহে তেওঁলোকে চেলেৰি দিয়া নাই। তেওঁলোকে ইয়াত কাম কৰি গৈ আকৌ হাজিৰা কৰিব লাগে। গতিকে এই কথাবিলাক দুৰ্ভাগ্যজনক। এয়া আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে কোনো কাৰণত মানি নলওঁ। এয়া আমাৰ শেষ সকিয়নি। ইয়াতকৈও তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমাৰ বাধ্য হ'ম। এয়া আমাৰ সকিয়নি, এয়া আমাৰ দাবী। স্পষ্ট কথা।